মোক পারমিশন নিদিয়ে সেইটোৱে মোৰ জীৱনৰ কাৰণে এটা সদায় মই প্ৰত্যাহ্বান হিচাপে ৰাতিপুৱাৰ পৰা গধূলিলৈকে লওঁ। কাৰণ আমি কেতিয়াবা ভুল এটা কথা যদি কওঁ, বেয়া চিন্তা যদি অলপ ৰাখোঁ, সেইটো বেলেগৰ কাৰণে ক্ষতি হয়। আৰু আজি আমি দেখিছোঁ যে বিশ্বত যুদ্ধ হৈ আছে, বিভিন্ন অঞ্চলত যুদ্ধ হৈ আছে। যোৱা শতিকাত যি দেশবিলাক বন্ধু আছিলে, এই শতিকাত যুদ্ধ কৰিছে। যোৱা শতিকাত কোনোবা শত্ৰু আছিলে, এই শতিকাত ইহঁতে আকৌ বন্ধু হৈছে। কিন্তু বহুত মানুহে ভাবি পোৱা নাই কিয় শত্ৰু হয়, কিয় বন্ধু হয়। মই দেশৰ কথা কৈছোঁ, সেইটো ব্যক্তিগত জীৱনতো হয়, সামাজিক জীৱনৰো হয়। আমি বহুত চেষ্টা কৰোঁ কাৰো লগত কাজিয়া নকৰোঁ, কাৰো প্ৰতি বেয়া চিন্তা নকৰোঁ, বেয়া ভাৱ নাৰাখোঁ, হৃদয়টো সদায় পবিত্ৰ কৰি চলিম ৰাতিপুৱাৰ পৰা গধূলিলৈকে। তথাপিতো সদায় আমাৰ তাত ইয়াৰ এটা প্ৰত্যাহ্বান আহে। সেইকাৰণে